এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সলনি হল 10খন ৰাজ্যৰ ৰাজ্যপাল অসমৰ ৰাজ্যপাল সলনি হৈছে আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 10খন ৰাজ্যৰ ৰাজ্যপালক নতুনকৈ নিযুক্তি প্ৰদান কৰিছে অসমৰ সাংসদ ৰমেন ডেকাক এবাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে সবিশেষ এনিটক দৰ্শকৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে মুহূৰ্তত সলনি হল দেশৰ 10 ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল ৰূপে নিযুক্তি অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিলে নতুন ৰাজ্যপালক পূৰ্বে ছিকিমৰ ৰাজ্যপালৰ দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য মণিপুৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে আচাৰ্য জানাইছো গুৰুত্বপূৰ্ণ খবৰ যে সলনি হল দেশৰ 10 ৰাজ্যৰ ৰাজ্যপাল 10খন ৰাজ্যৰ ৰাজ্যপাল সলনি হৈছে অসমৰ নতুন ৰাজ্যপাল হল লক্ষ্মণ প্ৰসাদ আচাৰ্য অসমৰ প্ৰাক্তন সাংসদ মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড় ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ বৰ্তমান ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিলে নতুন ৰাজ্যপালক পূৰ্বে ছিকিমৰ ৰাজ্যপাল হিচাপে দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যক মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে অসমৰ ৰাজ্যপাল সলনি হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য হ'ব অসমৰ নতুন ৰাজ্যপাল বৰ্তমানৰ যিগৰাকী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ দায়িত্ব প্ৰদান কৰা হৈছে অসমৰ সাংসদ ৰমেন ডেকা মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক এইবাৰ ছত্তীশগড় ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ 10খন ৰাজ্যৰ ৰাজ্যপাল সলনি কৰা হৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে 10 ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিছে অসমৰ ৰাজ্যপাল সলনি হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য হ'ব অসমৰ নতুন ৰাজ্যপাল